हेलो एवरीवन वेलकम बैक टू माय न्यू ब्लॉग और आज होइसे गणेश पूजा आज फेब्रुवारी माहर 2 तारिख और आज होइसे गणेश पूजा और गणेश पूजा बुली मैं एठाइলৈ যাব ওলাইছো কলৈ যাই আছো বলক তেন্তে মোৰ লগত আপোনালোকেতো গম পাবই এতিয়া থাম্বনেল চালে গম পাবই যে মই কলৈ আহিছো তো বলক তেন্তে ভিডিঅ'টো আজি আৰম্ভ কৰি দিও বলক যেহেতু ৰাতি বাহঁতৰ ঘৰত গৈছিলো গতিকে ৰাতি পুৱা আহি কামবিলাক কৰিলো কিন্তু যোৱাকালি এইবিলাক কাপোৰ কানি আছে এইখিনি মানে ধোৱা কাপোৰ কানি আনি থলো কিন্তু মানে মই জাপিব এতিয়া সময় নহল যেহেতু এতিয়া বাজিলে 12:30 গতিকে মই সোনকালে যাব লাগে সো ইফালে মাহত তালৈকে গৈছে তো তাত মই লগ পাম সেই কাৰণে সো এতিয়া যাব ওলাইছো সো তাতে কিবা কিবি খাম খিচাৰি মই এতিয়া উলাই মিলি ৰলো যেহেতু মই মঠঘৰীয়াত থাকো গতিকে মঠঘৰীয়াৰ পৰা নাৰেঙ্গীলৈ যাব লাগিব যিকোনো এখন গাড়ীত গতিকে মই অটো এখন পালো অটোখনত উঠি ললো ইয়াৰে পৰা নাৰেঙ্গীলৈ যাওঁতে মাত্ৰ 10 টকাই লয় আৰু নাৰেঙ্গীৰ পৰা হাতীশিলা মন্দিৰ যাবলৈ কাৰণে নাৰেঙ্গীত বহুত মেজিক ৰখি থাকে গতিকে মেজিকত উঠিলে হ'ল পানীখাইটি ট্ৰেকাৰত উঠিলে অলপমান থৈ আহিব আৰু চন্দ্ৰপুৰৰ ট্ৰেকাৰতো যাব পাৰি সো তাৰ নাৰেঙ্গীৰ পৰা পানীখাইটি হাতীশিলা মন্দিৰলৈ 25 টকা মাত্ৰ লয় যিসকলে নাজানে মই তেওঁলোকৰ কাৰণেহে কথাখিনি কৈছো আৰু তেওঁলোকে ধুনীয়াকৈ হাতীশিলা মন্দিৰত নমাই থৈ আহে আৰু আজি গেটটো বহুত ধুনীয়াকৈ সজাই পৰাই লৈছে আৰু ইয়াতে মই ভিৰ নথকা দোকান এখনতে 3 খুৰ চাকিৰে থাল এখন সজাই ললো পূজা কৰিব লাগিব আৰু মই ঘৰৰ পৰা একো নোখোৱাকৈ আহিছো লগুনে যাতে চাকিখোৰ ধুনীয়াকৈ জ্বলাব পাৰো আৰু আজি মন্দিৰটো প্ৰতিবাৰৰ গণেশ পূজাৰ দৰে বহুত বেছি ভিৰ হৈছে আৰু লাইন পাতি চাকি জ্বলাব লাগে আমি লাইন পাতি চাকি জ্বলোৱা নাই মই কাষতে এনে চাকিখোৰ জ্বলালো আৰু দূৰৰ পৰা সেৱা কৰি শিৱ মন্দিৰত ফুট লৈ উলাই মিলি আহিলো আৰু বা আহিছিলে চন্দ্ৰপুৰৰ পৰা আৰু গীতম আৰু মই আৰু বা আমি তিনিওজনে মিলি পূজা কৰিলো আৰু মা এতিয়ালৈকে আহি পোৱা নাই মই ভাবিছিলো মা আহিলে বুলি সো মা আহি পোৱা নাই আৰু দেখিছেনে খিচাৰীত কিমান দীঘল লাইন আমি অকমান কাখেৰে সোমাই গলো মানে চিনাকি মানুহ এজন আছিলে আমাক মাতিনি খাব কাৰণে সোমাই দিলে আৰু ইয়াক দেখিছেনে মহেন্দ্ৰ স্কুলমেট হয় ই ক'লে কি মোক ভিডিঅ'ত তুল তাৰপিছত তাকো ভিডিঅ'ত তুলি ললো আৰু ইয়াতে গীতমে পায়স খালে আমি খিচিৰি সবজি আৰু পায়স খালো ইমান ধুনীয়া টেষ্টি হৈছিলে নহয় তাৰপিছত গীতমে কিবা এটা বস্তু লৈ ললে মই পিছে কিনি দিয়া নাই বাইদেৱে কিনি দিলে আৰু তাৰপিছত আমি পুচকা খাবলৈ আহিলো পুচকা বাইদেৱে খোৱা নাই মই আৰু গীতমে মিলি পুচকা খালো কাৰণ পুচকা খাব আগৰ পৰা মন গৈ আছিল চাকিখোৰ জ্বলোৱা নাছিলো কাৰণেহে খোৱা নাছিলো তাৰপিছত মাক লগ পালো মা ইমান দেৰিকৈ আহিছে ঘৰত বহুতো কাম আছিল সেই কাৰণে মা আৰু মাহী আমাৰ ওচৰৰে মাহী মানে ভাড়া ৰুমত থাকে যে সেই মাহী আহিছে তাৰপিছত এতিয়া বাজিছে সন্ধিয়া 6টা আৰু এতিয়া মই উলিয়াই লৈছো বাইদেউৰ চাদৰখন এই চাদৰখন বাইদেউ কালি সৰস্বতী পূজাত পিন্ধি যাব গীতমৰ স্কুলত যাব সেই কাৰণে তো ব্লাউজটো মায়ে চিলাই কৰি দিছে আৰু দহি গুঠা কামটো বৰ্তমান ময়ে কৰো সেই কাৰণে মই কৰিব লৈছো আৰু মায়ে ব্লাউজটো আৰু মেখেলাখন অলৰেডি দিছে কিন্তু চাদৰখন মোক চিলাই মেলি দিওতে বহুত দেৰি কৰিলে আৰু এতিয়া বাজিছে ৰাতি 9:30 এই 9:30 বজাত মোৰ এই চাদৰখন গুঠি মেলি কমপ্লিট ওলাই গৈছে আৰু আজি মাৰ নাইট ডিউটি আছে সেই কাৰণে মাক আমি নুনমাটি থানাত খানা আছিলে মায়ে থানাত খানা খালে তাৰ পিছত মাক আমি নুনমাটি থানাৰ পৰা লৈ আহিলো তাতে আমাক ভাত খাব কৈছিল কিন্তু আমি নাখালো আৰু ইয়াতে আমি 10:30 বজাত ভাত আঞ্জা বনালো আৰু মায়ে টানি আছে আঠুৱা মায়ে এখন বিছনাত শুব আৰু আমি 11টা বজাত ভাত খাই শুই গলো